আয়োজন কৰিছিল আৰু এই সংবাদমেলত তেওঁলোকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লৈ কিছুমান ভিত্তিহীন মনেসজা অভিযোগ উত্থাপন কৰিছিল কালি আমি সংবাদমেলখন চালো তেওঁলোকৰ প্ৰদেশ কংগ্ৰেছৰ সংবাদমেলখন আমি চালো আৰু চাই সঁচা কথা ক'বলৈ গ'লে আমি বহুত আমোদ পাইছো এনেকুৱা লাগিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই ৰাজীৱ ভৱনত কালি এখন কমেডি শ্ব' আমাক দেখুৱালে এইখন সম্পূৰ্ণৰূপে এখন কমেডি শ্ব' আৰু কমেডি শ্ব' এনেকুৱা নহয় যে উচ্চ স্তৰৰ কমেডি শ্ব' একেবাৰে এটা নিম্ন স্তৰৰ কমেডি শ্ব' তেওঁ অসমৰ ৰাইজৰ সন্মুখত দেখুৱালে তাত তেওঁলোকে কিছুমান অভিযোগ উত্থাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিবিলাক অভিযোগৰ কতো ন্যূনতম সত্যতা নাই সম্পূৰ্ণ কল্পনা প্ৰসূত সম্পূৰ্ণ মনেসজা আৰু সম্পূৰ্ণৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বদনামী কৰিবৰ কাৰণে তেওঁলোকৰ এক অভিসন্ধিৰ এয়া অংশ এতিয়া এই অভিযোগ যেতিয়া তেওঁলোকে দিলে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া তাৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া ক'লে যে এই অভিযোগৰ বিৰুদ্ধে মই আদালতলৈ যাম অহা 9 ফেব্ৰুৱাৰীত মই আদালতত গোচৰ তৰিম লগে লগে গৌৰৱ গগৈৰ খুৰ সলনি হৈ গ'ল তেওঁ ক'লে যে আমি ৰাইজৰ আদালতলৈ যাম আমি ৰাইজৰ আদালতত এই কথাটো লৈ যাম ৰাইজৰ আদালতত অসমৰ ৰাইজৰ আদালতত কংগ্ৰেছৰ কি বিচাৰ হ'ব পাৰে সেই বিচাৰটো যোৱা কেইবাটাও নিৰ্বাচনত আমি দেখি আছো